সম্পত্তিৰ লোভত নিজ কন্যাই মাতৃক অনাথ আশ্ৰমত থোৱাৰ অভিসন্ধি। তিনি কন্যাৰ মাতৃ এইগৰাকী লিলি তামুলী। ন্যায় বিচাৰি ফুৰিবলগীয়া হৈছে কোৰ্ট কাছাৰীত। সৰুগৰাকী কন্যাই ভৰণ পোষণ দি থকা লিলি তামুলীক জ্যেষ্ঠ দুই কন্যাই পৈতৃক সম্পত্তিৰ সমান ভাগ লাভ কৰাৰ পাছতো অধিক সম্পত্তিৰ লালসাত মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। সৰু কন্যাক মাতৃয়ে অধিক সম্পত্তি দিয়াৰ সন্দেহত এই নিৰ্যাতন চলোৱাৰ অভিযোগ মাতৃ লিলি তামুলীৰ। বৃদ্ধাশ্ৰমত থব খুজিছে মোক। মই বৃদ্ধাশ্ৰমত থ'লে জানিবা, মই মাতি যদি বৃদ্ধাশ্ৰমত দিলোঁ হয় তেতিয়া তহঁতে কি কৰিলি হয়? মই যে থাকিলোঁ হয় বৃদ্ধাশ্ৰমত। মোৰতো ডাঙৰ দুজনীয়ে নামকেইটা কৈ দে। এজনী মিনতী ডেকা আৰু তৰুলতা বৰা। তৰুলতা বৰা দুইজনী, তিনিজনী ছোৱালী। এইটো ল'ৰা দুটা মৰিছে। বৃদ্ধাশ্ৰমত থ'ব খুজিছে টকা লালচত। দিছোঁৱেই মই চব ভগাই ভগাই সমানে ভগাই দিছোঁ, কাকো মই কম বেচ কৰা নাই। আৰু বোৱাৰীটোকো মোৰ লগত নাথাকে, তাৰ ল'ৰা ছোৱালীও নাই। মই ডাঙৰ ছোৱালী হয়। নাই, কেতিয়াও কোৱা নাই, কেতিয়াও নকওঁ। মোৰ ঘৰত মোৰ মাৰ বাহিৰে গোটেইকেইটা, মই সৰু ভাইটিটোক পঢ়াইছোঁ, মই ডাঙৰ মাজু ভাইটিটোক পঢ়াইছোঁ। মই সিহঁতে ঘৰত থাকে যে জোঁৱায়েক জীয়েক মাৰ ঘৰত থাকে। মাক চোৱা চিতা কৰে কাৰণে আমি মাটি সম্পত্তি সৰু ভণ্টিটোৱে চোৱা চিতা কৰে। সেইকাৰণে আমি তাৰমানে ভাগ বেছিকে দিছোঁ। এই বোৱাৰীজনীৰ তাৰমানে আধা অংশ মাক দি দিছোঁ। আমাৰ মাৰ তিনিজনী ছোৱালী, দুজন ল'ৰা ঢুকাইছে। আৰু সৰু বোৱাৰীটো আছে, বোৱাৰীটোৰ ল'ৰা ছোৱালী নাই আৰু মাৰ লগত নাথাকে। তথাপি দেউতাই আমাক উইল কৰি দি থৈ গৈছিল মা আৰু মোৰ নামত। উইল কৰি দি থৈ যাওঁতে মা সদায় আমাৰ ঘৰত গৈ কয় বোলে, মা ভনীমাক ক মাটিবিলাক আমাক ভগাই দিবৰ কাৰণে কেছটো উঠাই ল'ব ক, তইও বুঢ়া হৈছা আৰু কিমান দৌৰিবি, গতিকে তই আমাক ভনীমাক কৈ দে কেছটো উঠাবৰ কাৰণে। আৰু তোক আমি সকলোৱে লগ লাগি পেলাই ভনীমাই যেনেকৈ চাইছে আমিও তেনেকৈ চাম। উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।